শান্তি প্ৰাৰ্থনা কৰোঁতে এই 5টা কথা সদায়ে ক'ব। দেখিব আপোনাৰ জীৱনলৈ হঠাতে সুখ শান্তি মধুৰতা প্ৰেম আনন্দৰ প্ৰাপ্তি নামি আহিব। সেই কথাকেইটা আপুনি লিখি ল'বও পাৰে। সচৰাচৰ আমি কি কৰোঁ, যেতিয়াই প্ৰাৰ্থনা ঘৰত বহোঁ আমি সদায় ভগৱানক বহুত কিবা কিবি মাঙো। আৰু আমি যদি কৰিবলৈ যাওঁ, ক'ৰবাত শৰাই দিওঁ, ক'ৰবাত ডাঙৰ মন্দিৰলৈ যাওঁ, এটাই উদ্দেশ্য থাকে, কিবা এটা আমি লগত লৈ যাওঁ, মানে আশা এটা লৈ যাওঁ। আজি মই ভগৱানক এইটো মাগিম সেইটো মাগিম। সেইবাবে আজিকালি কি হৈছে, ক'ৰবাত যদি শিল এটাকো কোনোবাই পূজা কৰি আছে দুজনমানে, তাতো যদি কিবা এটা মনোকামনা সিদ্ধি হৈছে, তাতে হাজাৰ হাজাৰ মানুহ গৈ পেলাই জুমুৰ দি পৰিছে। জানোচা তেওঁ বিচৰা সেই বস্তুটো কি জানিবা, সেই শিলটোৱে প্ৰদান কৰিব পাৰে নেকি, তেনেকুৱা ধৰণৰ হৈ গৈছে। সেইবাবে বিশ্বাসে মিলয় হৰি মানে কি হৈছে, মানুহে মানুহৰ সোঁতত যিকোনো গছ বন লতা নদী পৰ্বত পাহাৰ শিল যিকোনো বস্তু পূজা কৰিবলৈ আৰম্ভ কৰিছে। কিহৰ কাৰণে? কেৱল কিবা পোৱাৰ আশাত। জানোচা মোৰ মনোকামনাটো পূৰ্ণ হৈ যায়, জানোচা মোৰ মনৰ কথাখিনি কিবা কৰি তালৈ গ'লে পৰিৱৰ্তনেই হৈ যায়। তেনেকুৱা ভ্ৰমত জীয়াই নাথাকিব দেই। তেনেকুৱা ধৰণৰ একো আচলতে এনেকুৱা শক্তি নাই যি আপোনাৰ মনত লৈ থকা টেনচন দুমোজা হতাশা অশান্তি অসূয়াবিলাক কিবা অদৃশ্য শক্তিয়ে কিবা বস্তুৱে আপোনাক ঠিক কৰি দিব। আপুনি পবিত্ৰ স্থানলৈ যাব পাৰে, মন্দিৰ মছজিদ নামঘৰ গীৰ্জা গুৰুদ্বাৰা, সেইবিলাকলৈ গ'লে এটা আপুনি পবিত্ৰ এনাৰ্জি উপভোগ কৰিব। সেইটোৱে হৈছে দৈবিক এনাৰ্জি, দিব্যতাৰ এনাৰ্জি। আৰু সেই এনাৰ্জি কোনো ভগৱানে বনাই ৰখা নাই, সেয়া মনুষ্যই বনাই ৰাখিছে। কেনেকৈ? আপুনি চাগে অনুভৱ কৰে, যেতিয়া আপুনি নামঘৰলৈ যায় বা মন্দিৰলৈ যায় বা গুৰুদ্বাৰা বা মছজিদত আপুনি মূৰ দোৱাই য'তেই নাযাওক পবিত্ৰ স্থানলৈ, আপুনি কেতিয়াও আনৰ কথা নাভাবে, কেতিয়াও আনৰ কথা আপুনি তাত ঘূণাক্ষৰেও কিন্তু চিন্তন নকৰে, কোনো শত্ৰুৰ কথাও আপুনি তাত নাভাবে। কি ভাবে? কেৱল আপোনাৰ পৰম পবিত্ৰ যিটো সত্তা, মনুষ্য সকলোৰে পবিত্ৰ সত্তা এটা আছে, আৰু সেই সত্তাটো এক্টিভেট হয় পবিত্ৰ স্থানত। গতিকে সেই পবিত্ৰ স্থানত গৈ পোৱাৰ লগে লগে সেই আমাৰ হাজাৰ হাজাৰ কোটি কোটি কিমান মানুহে দিনটোত সেই পবিত্ৰ স্থানত পদধূলা দিয়ে। গতিকে সেই মানুহৰ যিটো পজিটিভ ভাইব্ৰেশ্যন, মানুহে অন্তৰত যিটো ঈশ্বৰৰ কাৰণে লৈ যায় আৰাধনা ভক্তি প্ৰেম নিস্বাৰ্থ প্ৰেম ঈশ্বৰৰ কাৰণে, সেয়া সকলো তাত ঢালি থৈ আহে। গতিকে সেই তাৰ মানুহে সৃষ্টি কৰা সেই এনাৰ্জিয়ে হৈছে দৈবিক এনাৰ্জি, দিব্য এনাৰ্জি, ডিভাইন এনাৰ্জি, হয়নে? এই ডিভাইন এনাৰ্জিটো আমি ক'ত পাওঁ? পবিত্ৰ স্থানত পাওঁ, মেডিটেশ্যন হলত পাওঁ, ক'ৰবাৰ সৎসংগত পাওঁ। কিয় সৎসংগ বুলি কোৱা হয়? সতৰ সংগ। সৎ মানে কি? এতিয়া ইয়াৰো পাৰ্থক্য আছে। কিছু লোকে কয় যে মানুহজনে চুৰটো নকৰে। সমাজত এনেকে হয়, যিজন ব্যক্তিয়ে চুৰ নকৰে, কাকো নঠগে বা কাৰো 1 টকাও নাখায় নামাৰে, সকলোকে সহায় কৰে, সেই ব্যক্তিক সৎ বুলি কোৱা হয়। কিন্তু সেই ব্যক্তিজনৰ ঘৰততো তেওঁৰ যিটো পৰিৱেশ সেইটোতো অপজিট হ'বও পাৰে, সেই ক্ষেত্ৰত তেওঁক আমি সৎ বুলি ক'ব নাযাওঁ, হয়নে? কেতিয়াবা বাহিৰত এজন ব্যক্তি খুবেই জনপ্ৰিয় হয়, খুব সহায়কাৰী হয়, সকলোকে সহায় কৰে, সকলোকে দান দক্ষিণা দি ফুৰে, কিন্তু ঘৰখনত তেওঁৰ হয়তো সাংসাৰিকেই হওক বা ঘৰখনৰ যিটো গাৰ্হস্থ্য জীৱন বৰ এটা সুখৰ নহয়, তেতিয়া সেই ব্যক্তিজনক সৎ বুলি আচলতে কোৱা নাযায়। সৎ সংগ মানে কি? ৰাতিপুৱাৰ পৰা শুই উঠি সন্ধিয়ালৈকে সৰ্বপ্ৰথমে ঘৰখনতে বহু ধৰণৰ ধ্যান তপস্যাৰ মাধ্যমেদি সংকল্পৰ দ্বাৰা কিছু প্ৰতিশ্ৰুতি কিছু নিজকে প্ৰতিজ্ঞাৰ দ্বাৰা আৰম্ভণি কৰাৰ সেই প্ৰচেষ্টাটো কোৱা হয় সৎসংগ। গুৰুজনাৰ সৎসংগ কিমান মহান আছিল, ডাঙৰ ডাঙৰ বিদ্বান লোকৰ সৎসংগ
যাৰ সৎসংগই মানুহক সৎ হ'বলৈ শিকাইছে। সৎ মানে আত্মাক সৎ কৰিছে, আত্মাক সৎ কৰি দিলে। গতিকে সেই আত্মাই ঘৰতেই হওক বা পৰতেই হওক একে ধৰণৰ সংস্কাৰ প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হয়। গতিকে যেতিয়া আমি আত্মাক শুদ্ধিকৰণ কৰিম, যি প্ৰচেষ্টাৰে কৰিম, সেই সৎসংগ অৰ্থাৎ ঈশ্বৰ তুল্য কোনোবা এজন ডিভাইন ব্যক্তিৰ, কোনোবা এজন মহাপুৰুষ মহাত্মাৰ সান্নিধ্যত যেতিয়া আপুনি সৎ হ'বলৈ আৰম্ভ কৰিব, যোনে আপোনাক গাইড দিব, যোনে আপোনাক, আমি আগতে কোৱা যায় যে গুৰু, এজন গুৰু আমি লোৱা যায়। বহুতে শৰণ লোৱা বুলি কোৱা হয়। কি দিয়ে শৰণত? শৰণ লোৱা মানে কি? বহু আমাক কি কৰে? আমাক বহু কথা বতৰে বদ্ধপৰিকৰ কৰে যে তুমি ৰাতিপুৱা শুই উঠি এনেধৰণে আৰম্ভণি কৰিব লাগিব, তুমি ঘুণাক্ষুৰ এইখিনি কাম তুমি কৰিব নোৱাৰিবা, তুমি ৰান্ধোতে এনেকে ৰান্ধিব লাগিব, তুমি কেৱল ঈশ্বৰৰ সান্নিধ্যত তুমি তোমাৰ জীৱন আৰম্ভণি কৰিব লাগিব আৰু সমাপ্তি কৰিব লাগিব। গতিকে মই ইমান বহলাই কৈ ভাৱাৰ্থ এইটোৱে যে আমি আজি যি দৌৰি ফুৰিছো, য'তে যি শুনিছো, ক'ৰবাত দেখিছো, ছ'চিয়েল মাধ্যমে ইয়াত বহুত ডাঙৰ ভূমিকা অৱলম্বন কৰিছে। য'ত যি পাইছো কৰিছো, দৌৰিছো, আমি হয়তো দৌৰিছো গৈছো 12 মাহত 14টা মঠ মন্দিৰ ভ্ৰমণ কৰিছো, তীৰ্থস্থান ভ্ৰমণ কৰিছো, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাৰ সেই মানসিক হতাশা, মানসিক অশান্তি, মানসিক দুবিধা, মানসিক যি আজি গধুৰ বোজা, সেয়া কিন্তু সমাপ্ত কৰিব পৰা নাই। পাৰিছো জানো? হয়নে? আজি এনেকুৱা এটা টিপছ দিম, যিকেইটা কথা আপুনি ৰাতিপুৱা শুই উঠি সদায় ক'ব, তেতিয়া কি হ'ব জানেনে? আপোনাৰ ওচৰতে মানুহে সেই পবিত্ৰ এনাৰ্জি অনুভৱ কৰিব আৰু আপুনিও এটা অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ব। আমি কিছু ব্যক্তিৰ সান্নিধ্যত যেতিয়া আহোঁ, খুব ভাল লাগে। তেওঁৰ ওচৰ পোৱাৰ লগে লগে তেওঁৰ প্ৰকম্পনে, তেওঁৰ অ'ৰা, তেওঁৰ যিটো এনাৰ্জি আমাক আকৃষ্ট কৰে। এনে লাগে যেন মোৰ বহুত সমস্যাৰ সমাধান এওঁ দিব পাৰিব বা দিবও পাৰে। দুটা কথাতে তেওঁৰ জীৱনৰ ইমান দিনৰ হাঁহ হুমুনিয়াহক সমাপ্ত কৰি দিব পাৰে। সেই যি এনাৰ্জি ক'ৰ পৰা পাব? সেই এনাৰ্জি ক'ৰ পৰা পাইছে তেওঁ পাইছে সৰ্বকালৰ পৰা। তেওঁ যি আজি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ যি আজি তেওঁ সংস্কাৰত নিজকে লীন কৰি ৰাখিছে, তাৰ দ্বাৰাহে প্ৰাপ্তি পাইছে। গতিকে ধ্যান সাধনা বা মেডিটেশ্যন এতিয়াৰ জীৱনত এটা অবিচ্ছেদ্য অংগ কৰি আপুনি লওক দেই। ধ্যান সাধনা একেবাৰে সহজ, কিন্তু আৰু আজিৰ পৃথিৱীত কলিযুগৰ এই শেষ অন্তিম চৰণত আমি ভৰি দিছো। এইখিনি সময়ত কিন্তু ধ্যান সাধনা আৰু তপস্যা এতিয়া কিন্তু প্ৰত্যেকজন মনুষ্যক লগা হৈ গৈছে, লাগিবই। প্ৰত্যেকজন মনুষ্যক তাৰ কিন্তু ধ্যান সাধনাৰ কিন্তু প্ৰভাৱ লাগিব, নহলে আপুনি জীয়াই থাকিব নোৱাৰিব। অন্তিম সময়ত আপুনি মানসিকভাৱে অস্থিৰ হৈ আপুনি মানসিক ৰোগৰ কিন্তু চিকাৰ হ'ব লাগিব দেই। গতিকে এই পৃথিৱীৰ আৰম্ভণি ধ্যানৰ দ্বাৰা হৈছিল আৰু এই পৃথিৱীৰ সমাপ্তিও কিন্তু ধ্যান তপস্যাৰ মাধ্যমেদিয়ে হ'ব। ধ্যান তপস্যাতে সেই প্ৰাপ্তি আছে, সেই পৰম শান্তি আছে, সেই পৰম প্ৰাপ্তি আছে আৰু সেই পৰম সন্তুষ্টতা আছে। সন্তুষ্টতা, এতিয়া আমি সন্তুষ্ট হোৱাৰ সময় সমাগত। অসন্তুষ্টতা হোৱাৰ সময় এতিয়া আমি বিদায় দিব লাগিব, নহলে নিজৰ ওপৰতে অসন্তুষ্ট হৈ আমি নিজকে শেষ পথলৈ লৈ গৈ আছো। গতিকে ৰাতিপুৱা প্ৰাৰ্থনা কৰোঁতে, থাপনা ঘৰত বহোঁতে বা শুই উঠি বিচনাখন ত্যাগ কৰাৰ পূৰ্বেই যদি আপুনি এইকেইটা কথা কৈ পেলাই 33 দিন নিৰন্তৰ কয়, কিন্তু লগতে প্ৰথম পানী গিলাচ খাওঁতে যদি এইকেইটা কথা কৈ আপুনি খায়, আপোনাৰ কিন্তু পৰিৱৰ্তনটো হ'বই হ'ব। সেইটো নিশ্চিতভাৱে হ'ব। প্ৰথমটো হৈছে মই মাষ্টাৰ শক্তিশালী, আই এম মাষ্টাৰ পাৱাৰফুল। মই মানসিকভাৱে, শাৰীৰিকভাৱে, আৱেগিকভাৱে, আত্মিকভাৱে শক্তিশালী, সুস্থ আৰু সবল। আজিৰ দিনটোত মই প্ৰতিটো কথা
সিদ্ধান্ত, ব্যৱহাৰ আৰু চিন্তন শক্তিশালী ৰূপত কৰিম। আজিৰ দিনটো মই শক্তিশালীভাৱে পালন কৰিম আৰু সম্পূৰ্ণ কৰিম। মই জ্ঞানী আত্মা হওঁ। জ্ঞান মোৰ আত্মাৰ স্বধৰ্ম। মই সকলোকে কল্যাণকাৰী, পবিত্ৰতা আৰু সহযোগী মনোভাৱেৰে সকলোকে সহযোগ কৰিম। ইমান দিনে মই যাক যি ব্যৱহাৰ কৰি আছিলোঁ, সেয়া সকলোৰে বাবে মই আজি ক্ষমা প্ৰাৰ্থনা খুজিছোঁ। মই ভুল কৰি আছিলোঁ। আজিৰে পৰা মোৰ পৰিৱৰ্তন হৈছে। মই আজিৰে পৰা সকলোকে আত্মিক বুলি, আত্মা বুলি গণ্য কৰি মই সকলোকে আত্মিক দৃষ্টিৰে চাম। তেওঁলোকৰ নিজৰ সংস্কাৰ, সেই সংস্কাৰে মোক কোনো কাৰণত প্ৰভাৱান্বিত কৰিব নোৱাৰে। আৰু আজিৰ দিনটোত মই নিজে নিজকে প্ৰতিজ্ঞা কৰিছোঁ, আজিৰ দিনটোত মই কাৰো বেয়া সংস্কাৰ, কাৰো বেয়া ব্যৱহাৰ আৰু কাৰোৰে নিন্দা ভৰ্ৎসনাৰ দ্বাৰাও মই নিজকে কোনো কাৰণত প্ৰভাৱান্বিত নকৰোঁ। মই জ্ঞানৰ সাগৰ, শক্তিৰ সাগৰ, পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানৰ শ্ৰেষ্ঠ সন্তান হওঁ। মই উপলব্ধি কৰিছোঁ, মোৰ জীৱনত যি আজি প্ৰাপ্তি অপ্ৰাপ্তি, সম্বন্ধ সম্পৰ্ক, অপবাদ তিৰস্কাৰ, কৰ্ম বিকৰ্ম, সন্তান সংসাৰ স্বামী সহিত পৰিয়াল পৰিজন, বন্ধুবৰ্গ যি মোৰ জীৱনত আহিছে, সেয়া সকলো মোৰেই পূৰ্বজন্মৰ প্ৰাপ্তিৰ ফল। আজিৰে পৰা মই প্ৰতিটো সম্বন্ধক নিস্বাৰ্থ ভাৱনাৰে, সহযোগী মনোভাৱেৰে, সহনশীলতাৰে, গ্ৰহণশীলতাৰে মই সকলোৰে লগত সহযোগ কৰিম। কোন কেনেকুৱা, কাৰ স্বভাৱ কেনেকুৱা, সেয়া বিচাৰ মই আজিৰে পৰা কেতিয়াও নকৰোঁ। মই জ্ঞানী আত্মা হওঁ। মোক সকলোৱে সহযোগ কৰিব। আজিৰ দিনটোত, আজিৰ দিনটো মোৰ প্ৰত্যেকটো কৰ্ম সফল হ'ব। আজিৰ দিনটো মোৰ সুখ আনন্দ প্ৰাচুৰ্যৰে পৰিপূৰ্ণ হ'ব। মই সৌভাগ্যশালী আত্মা হওঁ। মোৰ ভাগ্য বহুত শ্ৰেষ্ঠ। মোৰ ভাগ্য বহুত শ্ৰেষ্ঠ। মোৰ তাত যি আছে সেয়া লৈ মই বহুত সন্তুষ্ট। মই ঐশ্বৰ্যশালী, মই সম্পত্তিশালী। মই মানসিক, আৱেগিক, শাৰীৰিক আৰু আত্মিকভাৱে পৰম সন্তুষ্টতা মূৰত সৌভাগ্যশালী আত্মা হওঁ। আজিৰ দিনটোত মোৰ প্ৰত্যেকটো কাম, প্ৰত্যেকটো সংকল্প সুস্থ ৰূপত সম্পন্ন হ'ব। নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ কৃপা দৃষ্টি আৰু আশীৰ্বাদ সদায় মোৰ লগত আছে, আজীৱন থাকিব। আজি মই শান্ত হৈ থাকিম। শান্তি মোৰ স্বধৰ্ম। শান্তি মোৰ জনমসিদ্ধ অধিকাৰ। শান্তি মোৰ ব্যক্তিত্ব। শান্তি মোৰ স্বভাৱ সংস্কাৰ। মই শান্ত, শীতল আৰু স্থিৰ। মোৰ মন বুদ্ধি শান্ত, শীতল আৰু স্থিৰ। আজিৰ দিনটোত মই যেনেকৈ পৰিস্থিতি নাহক কিয়, মই শান্ত আৰু শান্ত হৈ প্ৰতিটো সিদ্ধান্ত নিৰ্মাণ কৰিম। প্ৰতিটো কৰ্ম একাগ্ৰতা আৰু মনোযোগেৰে কৰিম। আত্মিক, মানসিক, আৱেগিকভাৱেৰে কৰিম। মই পৰম পিতা পৰমাত্মাৰ শ্ৰেষ্ঠ সন্তান হওঁ। মই ৰোগমুক্ত, দুখমুক্ত, চিন্তামুক্ত, প্ৰতিটো সমস্যা আৰু অসূয়া অশান্তি, আনৰ নিগেটিভ শক্তি বা ক'লা শক্তিৰ পৰা মুক্ত আত্মা হওঁ। মোৰ জীৱন ধন্য, মোৰ সংস্কাৰ শ্ৰেষ্ঠ, মই শ্ৰেষ্ঠ। মই যেনেকৈ, মই মোৰ বাবে সৰ্বশ্ৰেষ্ঠ। মই প্ৰেমস্বৰূপ, আনন্দস্বৰূপ, সুখস্বৰূপ, দিব্যস্বৰূপ, পৰম পবিত্ৰ। হে পৰম পিতা পৰমাত্মা, তোমাক কোটি কোটি ধন্যবাদ পিতা। তোমাক কোটি কোটি ধন্যবাদ। 33 দিন একেৰাহে কৰক। প্ৰথম পানীগিলাচো এনেকৈ খাওক। তাৰ লগতে সকলোকে ক্ষমাদান কৰি যাওক। লগতে এনেকৈও ক'ব, মই ক্ষমাশীল, মই দয়াশীল, মই বিশাল অন্তৰৰ অধিকাৰী আত্মা হওঁ। কাৰোৰে নিগেটিভিটি, কাৰোৰে বেয়া সংস্কাৰক মই কোনো ধৰণৰে আজিৰ পৰা নিন্দা নকৰোঁ আৰু চৰ্চাও নকৰোঁ। তেওঁলোকক আশীৰ্বাদ কৰিছোঁ, তেওঁলোকৰ সমস্ত বিকৰ্ম নোহোৱা হওক, তেওঁলোকৰ ভাগ্য উদয় হওক, তেওঁলোকৰ দিনটো আজি সুখ আনন্দ প্ৰাচুৰ্যৰে পৰিপূৰ্ণ হওক। এনেদৰে আপুনি আৰম্ভ কৰকচোন। মই আপোনাক গেৰেণ্টি দি ক'ম, নিশ্চিতভাৱে ক'ম, পৰমাত্মাই কয় নিশ্চয় বুদ্ধি বিজয়ন্তী। মানে কি,
আপুনি যিমান নিশ্চয়তাৰে এইখিনি কৰিব আপোনাৰ বিজয় 100% সম্ভৱ। ওম শান্তি।